RSSৰ মন্ত্ৰী অমিত শ্বাহ হতে বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে পুখুৰী খানি বানপানীৰ সমস্যা সমাধান কৰিব এনেকুৱা ধৰণৰ অলগদ্ধ এনেকুৱা ধৰণৰ ফটুৱামি এনেকুৱা ধৰণৰ বহুৱালি কথা কৈ অসমীয়া জনতাক কেৱল শোষণ লাঞ্ছনা বঞ্চনা আৰু আমাৰ সম্পদ আমাৰ তেজবিলাক নিবৰ কাৰণেহে অসমবাসী ৰাইজক কেন্দ্ৰীয় চৰকাৰে মাহিয়াই দৃষ্টিভংগীৰে চাই এই কাৰ্যক তীব্ৰ গৰিহণা দিছো। অনতি বিলম্বে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী MLA গৈ এই দুৰ্যোগৰ সময়ত প্ৰতিজন মানুহৰ কাষত থিয় দিয়ক আৰু নহলে আমি গম পাম কেৱল আমাৰ উত্তৰ পূৰ্বাঞ্চল অসমৰ মানুহৰ তেজ শুই খাবলৈহে দিল্লীয়ে জন্ম লৈছে। উজনি অসমৰ বানপানীৰ যি অবৰ্ণনীয় পৰিস্থিতি আজি উজনি অসমখন সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ গৈছে, কিন্তু তাৰ পিছতো এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে উজনি অসমবাসী ৰাইজৰ এই দুৰ্যোগৰ সময়ত এষাৰ মাত দিবলৈও খবৰ নাই। আজি যদি গুজৰাটত বানপানী হয় দুৰ্যোগ হয়, আজি বোম্বাইত যদি দুৰ্যোগ হয় বানপানী হয়, আজি বিহাৰত যদি এনেকুৱা ধৰণৰ দুৰ্যোগ হয়, তেতিয়াহ'লে আমি দেখিবলৈ পাম দিল্লীৰ মন্ত্ৰী বিধায়ক গৃহমন্ত্ৰী অমিত শ্বাহ নৰেন্দ্ৰ মোদী দৌৰি যাব। কিন্তু অসমৰ আজি উজনি অসমত এনেকুৱা ধৰণৰ অৱস্থা, যোৱা 3 দিন ধৰি কাৰেণ্ট নাই, ইলেক্ট্ৰিচিটি নাই, ফোন যোগাযোগ বিকল হৈ আছে, মানুহক উদ্ধাৰ কৰিব পৰা নাই। তাৰ পিছতো ভাৰত চৰকাৰৰ কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী আহি উজনি অসমৰ আমাৰ মানুহৰ খবৰ ল'বলৈ সময় নাই। উজনি অসমৰ পৰা তেল লাগে, চাহ লাগে, কয়লা লাগে, চূণশিল লাগে, আমাৰ সম্পদবিলাক আমাৰ তেজবিলাক কেৱল লুণ্ঠন কৰিবৰ কাৰণেহে দিল্লীয়ে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমখনক আমাৰ কেৱল শোষণ কৰিবৰ কাৰণে আমাৰ তেজবিলাক লৈ যাবৰ কাৰণেহে তেওঁলোকক লাগে। আমাৰ বিপদৰ সময়ত জনতাৰ বিপদৰ সময়ত আজি দিল্লী দিছপুৰৰ নীৰৱ ভূমিকা। আজি আমি দেখিবলৈ পাইছো যে কিমানজন মানুহ মৰিলে তাৰো চৰকাৰী তথ্য নাই, কিমানজন মানুহ নদীখনত উটি গ'ল পানীত উটি গ'ল তাৰো কোনো ধৰণৰ তথ্য নাই। আৰু বিজেপি RSSৰ মন্ত্ৰী অমিত শ্বাহ হতে বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে পুখুৰী খানি বানপানীৰ সমস্যা সমাধান কৰিব এনেকুৱা ধৰণৰ অলগদ্ধ এনেকুৱা ধৰণৰ ফটুৱামি এনেকুৱা ধৰণৰ বহুৱালি কথা কৈ অসমীয়া জনতাক কেৱল শোষণ লাঞ্ছনা বঞ্চনা আৰু আমাৰ সম্পদ আমাৰ তেজবিলাক নিবৰ কাৰণেহে অসমবাসী ৰাইজক কেন্দ্ৰীয় চৰকাৰে মাহিয়াই দৃষ্টিভংগীৰে চাই এই কাৰ্যক তীব্ৰ গৰিহণা দিছো। অনতি বিলম্বে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী MLA গৈ এই দুৰ্যোগৰ সময়ত প্ৰতিজন মানুহৰ কাষত থিয় দিয়ক আৰু নহলে আমি গম পাম কেৱল আমাৰ উত্তৰ পূৰ্বাঞ্চল অসমৰ মানুহৰ তেজ শুই খাবলৈহে দিল্লীয়ে জন্ম লৈছে। আমাৰ দুখ দুৰ্দশাৰ সময়ত তেওঁলোক মনে মনে বহি থাকে। ধন্যবাদ। ইনকলাব জিন্দাবাদ।